ভগৱানৰ কি সুন্দৰ উপহাৰ নহয়নে বাৰু? চাওকচোন কিমান ধুনীয়া কিমান সুন্দৰ ভগৱানে নিজ হাতেৰে গঢ়া এইবোৰ। হেল্ল' গাইজ, আসসালামু আলাইকুম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? নিশ্চয় ভালেই আছে চাগে। আজি আকৌ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এখন নিৰামিষ থালি। আৰু কেনে লাগিছে আপোনালোকে মোক জনাব। যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই এই থালিখননো কেনেকৈ বনালোঁ আৰু কিহেৰে বনালোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ নকৰি নোৱাৰিলোঁ, আৰু সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ। আৰু ইফালে এয়া কোমোৰা আৰু জালি এটা আছিলে, মানে গোটেইটো দিয়া নাই, আধা, তাক মই পিহনাত ধুনীয়াকৈ মাৰি ল'লোঁ। মাৰি লৈ তাক যিমান পাৰোঁ মই সুন্দৰকৈ চেপি ল'লোঁ, যাতে গাৰ পানীখিনি নাথাকে। আৰু এই পানীখিনি মই পেলাই দিবলৈ মন নগ'ল, সেইটো কাৰণে মই কাপ এটা ল'লোঁ আৰু চেকনিৰে মই কাপটোতে গোটেইখিনি একেবাৰতে চেকি গৈ থাকিলোঁ। আৰু এই কোমোৰাৰ পানী একদম পানী থাকিব নালাগিব। পানী থাকিলে তাৰ বাইণ্ডিং কৰিবলৈ অসুবিধা হয়। আৰু এয়া দেখিছেনে, মই ইমানখিনি উলিয়ালোঁ। আকৌ এবাৰ মই তাক ভালকৈ খচি ল'ম, আৰু খচি ল'লে তেতিয়া আকৌ অলপমান ওলাব। আৰু এনেদৰে ভালদৰে পিটিকিব লাগিব। খুব বেছিও পিটিকিব নালাগে, ওপৰে ওপৰে ধুনীয়াকৈ। নিমখ কিন্তু মই দিয়া নাই দেই, নিমখ নিদিয়াকৈ মই পিটিকিছোঁ। আৰু এনেদৰে দেখিছেনে কিমানখিনি ওলাই গ'লগৈ। আকৌ মই উলিয়াইছোঁ পানী। কোমোৰাৰ ৰস ইটো বহুত ভাল, গতিকে মই পেলাবলৈ মোৰ ইচ্ছা নগ'ল। ভাবিলোঁ যেতিয়া মই ৰান্ধি থাকিম মোৰ বেছি গৰম লাগিব, আৰু সেইখিনি সময়তে মই খাই দিম। আৰু ইয়াত মই একো নিদিওঁ, খাই কিন্তু ভাল লাগে দেই। অকণমান নিমখীয়া টাইপ এটা আহে, আৰু কিন্তু টেষ্টটো বেয়া নালাগে, ভালেই লাগে। আৰু ইয়াৰ উপকাৰিতাটো আপোনালোকে নিশ্চয় জানে, বহুত ধৰণৰ উপকাৰ আছে। আৰু এইখিনি দেখিছেনে ওলাই গ'লগৈ। আৰু এইখিনিত ঘৰৰ বস্তু, যেতিয়া কোনো বাহিৰা কোনো সাৰ চাৰ নিদিয়ে, কিমান ভাল বস্তু, কিয়নো পেলাওঁ। আৰু এইখিনি হোৱাৰ পিছত মই এতিয়া এয়া পিঁয়াজ এটা দি দিলোঁ, তাৰপিছত কেঁচা জলকীয়া এটা দিছোঁ, আৰু আদা অকণমান দি দিছোঁ। তাতে হালধি অকণমান, জলকীয়া গুড়ি অকণমান, জিৰা গুড়ি অকণমান, আৰু অকণমান মই বাইণ্ডিঙৰ কাৰণে বেচন দি দিছোঁ। আৰু এইখিনি মই ৰেডি কৰি মই থৈ দিছোঁ। অলপমান পিছত মই বনাম, কাৰণ সকলো ৰেডি কৰি থৈ দিলে বনাবলৈ সুবিধা হয়। সেইটো কাৰণে এইখিনি মই ৰেডি কৰি থৈ দিছোঁ, খালি নিমখটো দিয়া নাই। আৰু এইফালে মই ৰাচিকৰ কাৰণে নাস্তাখিনি ৰেডি কৰিলোঁ, আৰু তাক নাস্তাখিনি মই দি দিলোঁ। আৰু এইফালে মই এয়া নৰসিংহৰ পাতটো লৈ আহিলোঁ, আৰু এনেদৰে মই ঠাৰিৰ পৰা এৰুৱাই লৈ সৰু সৰুকৈ টুকুৰা কৰি লৈ এই কোমোৰাৰ যিখিনি মই হেৰি কৰি থৈছিলোঁ, বৰাৰ কাৰণে বনাই থৈছিলোঁ, এইখিনি ইয়াতো মই দি দিলোঁ। আৰু ইফালে এইখিনি আপোনালোকে চিনি পাইছেনে বাৰু কি? আৰু এয়া মাটিমাহ হয়, কিনা হয় আৰু ঘৰৰটো নহয়। আৰু মই এখন শলা পাতি দিলোঁ গেছতে। আৰু এইয়া মাটিৰ শলা হয় আৰু এইখন। আৰু ইয়াত ধুনীয়াকৈ মই ভাজি লৈছোঁ, বেছি সময় নহয়, আৰু 2 মিনিটমান ভাজিছোঁ, আৰু যাতে তাৰ কালাৰটো চেঞ্জ হৈ আহে, তাৰ কেঁচা গোন্ধটো যিটো নাইকিয়া হৈ আহে, এটা ভজা ভজা যাতে এটা চেণ্ট ওলায়, তেতিয়ালৈকে মই ভাজিছোঁ। খুব বেছিও নহয়, 2 মিনিটমান, আৰু যাতে কালাৰটো চেঞ্জ হৈ আহে। আৰু এয়া দেখিছেনে, কালাৰটো অলপমান চেঞ্জ হৈ আহিছে। আৰু এনেকুৱা পৰ্যায়তে মই নমাই থৈ দিম। আৰু যিখিনি আছে সেইখিনি পিছত আৰু অকণমান ভজা ঠাণ্ডা হোৱাৰ পিছত এনেই আৰু অলপমান মৰমৰীয়া নিচিনা হৈ যাবগৈ। আৰু তাৰপিছত আৰু কেইটামান দিলোঁ, মোৰ আমাৰ জোখাৰে আৰু ল'লোঁ। তাৰপিছত এইখিনিও মই শলাতে ভাজিম। আৰু এনেদৰে ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু ইয়াত 2-4টামান মচুৰ দাইলো আছে। কিনা বস্তু যেতিয়া আৰু কিনোতে আহিছে, একো নহয়, ভাজি থাকিলে একো নহয়, ভাজি দিলে তাৰ লগতে মিক্স হৈ যাবগৈ। আগৰ নিচিনা আজিকালি মগুমাহৰ গোন্ধটো নায়েই। আগতে যেনেকৈ মগুমাহৰ ভাজিলে একদম গোটেই চুবুৰিটোৱে মলমলাই যায়, কাৰণ এইবোৰ সাৰুৱা বস্তু যেতিয়া, গতিকে চেণ্টটো আগৰ নিচিনা নাই।
তাৰপিছত এইখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ ছেকেণ্ড বাৰৰখিনি ভাজি লৈ এইখিনি এতিয়া অকণমান লাৰি চাইছোঁ হৈছে তাৰমানে অকণমান দুটামান চুবাই চাইছোঁ মানে বেছি হোৱা নিচিনা লগা নিচিনা লাগিছে আৰু নাই ঠিকে আছে দাঁতত মানে লাগি গৈছে আৰু মানে চুবাই দিলে দাঁতত লাগি যায়গৈ মানে গুড়া হৈ যোৱা নাই সেইটো পৰ্যায়ত মানে নমাব লাগে আৰু এতিয়া মানে যিখিনি থৈ দিছোঁ আৰু অকণমান মানে হৈ যাব আৰু ঠাণ্ডা হোৱাৰ পিছত মই পানী দি পেলাই তাক মানে তিয়াই থৈ দিছোঁ ৰাখি থৈ দিছোঁ তেতিয়া মানে ধুবলৈ সুবিধা হয় আৰু এই বাকলি কিছুমান মানে পেলাই দিব পৰা যায় আৰু এয়া চাওক আধা ঘণ্টামানৰ পিছতে ইমান ধুনীয়াকৈ কোমলি গৈছেগৈ আৰু এনেকৈ মানে পিহি দিলে বাকলিবোৰ আঁতৰি গৈছে এয়া দেখিছেনে খুব ধুনীয়াকৈ মানে বাকলিখিনি আঁতৰ হৈ গৈছেগৈ আৰু এনেকৈ মই ধুনীয়াকৈ চফাকৈ মানে 3-4 বাৰমান মানে এনেকৈ পিহি এই তাক মানে ধুম যিমান পিহিব তাৰমানে সিমান বাকলিটো মানে এৰি আহিব আৰু এইখিনি মই বেচিনত নেপেলাওঁ কাৰণ বেচিনত পেলালে বেচিনটো জাম হৈ যাবগৈ সেইটো কাৰণে মই বেলেগ এটা বাউলত থৈ দিছোঁ আৰু তেতিয়া মই গৰুৰ কাৰণে থোৱা টিংটোতে মই থৈ দিম আৰু এয়া আকৌ মই এয়া ধুইছোঁ এনেদৰে 2-4 বাৰমান মানে ধুব লাগিব আৰু দেখিছেনে বাকলিখিনি এৰি গৈ আহিছে মানে গুচি আহিছে ধুনীয়াকৈ উপঙি আহিলে তেতিয়া মানে সহজ হয় আৰু তিয়াই থ'লে আৰু যিমানখিনি পাৰিছোঁ এইখিনি মই মানে হেৰি কৰিলোঁ আৰু অলপ চলপ আছে বাৰু একো নহয় এইখিনি থাকিলে আৰু এতিয়া মই কেৰাহী এখনত দিলোঁ দি লৈ এতিয়া মই ইয়াত পানীও দিলোঁ আন্দাজমতে তাৰপিছত মানে গেছত জুই দিলোঁ আৰু ইয়াত নিমখ দিছোঁ অকণমান হালধি দিছোঁ আৰু অকণমান জলকীয়া গুড়িও দিছোঁ আৰু এতিয়া মই এইখিনি অকণমান সময় উতলিবলৈ দিম যেতিয়া উতল আহিব তেতিয়া মই ইয়াত খাৰ অকণমান দি দিছোঁ আৰু খাৰ আহিলে কিন্তু খুব সাৱধান খুব লাৰিব লাগে মানে এইটোৱে টান লাগে আৰু খাৰ দিলে এনেকুৱা ওফন্দি উঠে নহয় কেতিয়াবা যেন চব ফালে পৰি লেতেৰা হৈ যায়গৈ আৰু সেইটোৰ পৰা অকণমান সাৱধান মানে যিমান পাৰা মানে পাৰি আৰু লাৰি থাকিব লাগে লাৰি থাকিলে তেতিয়া মানে পৰি যোৱাৰ সম্ভাৱনাটো কম থাকে আৰু এতিয়া এনেদৰে মই লাৰিয়ে আছোঁ আৰু ইয়াতে মই পিঁয়াজ দি দিছোঁ তাৰপিছত কেঁচা জলকীয়া 2টা দিছোঁ তাৰপিছত এনেদৰে আদা চকলকৈ কাটি লৈ মই ইয়াত দি দিছোঁ আদা টুকুৰা তাৰপিছত এয়া ফেন খুব উঠি থাকিব এতিয়া আৰু এনেদৰে উতলি আহিবলৈ দিব লাগিব আৰু যিমান উতলিব তেতিয়া মানে সিজিবলৈ আৰম্ভ কৰিব আৰু এয়া দেখিছেনে খাৰটো দিয়াৰ পিছতহে তাৰমানে সিজি আহে আৰু এয়া দেখিছেনে প্ৰায় সিজিছে মাজৰ অকণমান চাউলীয়া টাইপ হৈ আছে মাজৰ হাঁহটো আৰু এইখিনি অকণমান পিছত মানে সিজি যাবগৈ আৰু মই এয়া ওপৰৰ মানে ফেনখিনি পেলাইছিলোঁ কিন্তু মই এতিয়া চাটনি মাৰি দিলোঁ আৰু ওপৰৰ ফেনটো মই পেলাইছোঁ কিন্তু দেই মানে কিন্তু দেখুওৱা নহ'ল আৰু ওপৰৰ মানে ফেনটো মানে পেলাই থাকিব লাগে আৰু যিখিনি ফেনাই আহে আৰু এতিয়া এয়া দেখিছেনে গোটা মাৰি ধৰিছে আৰু ইমান ঘন নকৰোঁ বাৰু ইয়াত মই পানী এড কৰি দিম বেছি ঘন হ'লেও খাই ভাল নালাগে মিডিয়াম হ'ব লাগে আৰু এতিয়া মই এয়া অকণমান কুহুমীয়া গৰম পানী মানে গৰম কৰিলে এই গৰম পানী মই দি দিছোঁ মই ফেনখিনি দেখিছেনে মই পেলাই দিছোঁ আকৌ উতল আহিলে কিন্তু আকৌ ফেন আহিব মানে উতল যিমান আহিব সিমান মানে ফেনটো আহি থাকে মই ফেনটো পেলোৱাটো মানে দেখুওৱা নহ'ল আৰু পিছৰবাৰ নেপেলালোৱে বাৰু আৰু এয়া মই মান ধনিয়া আনিছোঁ এইখিনিও মই দি দিম ইফালে বেলেগ এখন কেৰাহীত মই অকণমান তেল দি দিলোঁ তাত তেলখিনি গৰম হ'বলৈ মানে দিলোঁ তাৰপিছতে পাঁচফোৰণ দিলোঁ তাৰপিছত মানে নহৰু থেতেলাই দিলোঁ তাৰপিছত শুকান জলকীয়া 2টা দিলে ধুনীয়াকৈ মানে এইখিনি তেলখিনি মাৰি ল'লোঁ আৰু মছলাখিনি গোন্ধটো মাৰি দিলোঁ আৰু ইয়াৰ মই মানে এতিয়া হেৰি দি দিম আৰু এইখিনিতে দাইলখিনি ধুনীয়াকৈ লৰাই লৈ তেল মাৰি দিম
ধুনীয়া এটা গোন্ধ আহিছে, ভাল লাগিছে। আপোনালোকে বাৰু খায়নে বাৰু? যদি খাই জনাবচোন কেনেকৈ খায়। আৰু আচলতে খাৰ টেঙা এইবোৰ মানে গৰমৰ খাব লাগে। আৰু এইফালে মই যিখিনি কোমোৰা ৰেডি কৰি থৈছিলোঁ আৰু এইখিনি এতিয়া বাইণ্ডিং হোৱা নাই, পানীটো অকণমান ওলোৱাৰ নিচিনাই লাগিছে। সেইটো কাৰণে অকণমান মই চাউলৰ গুড়া অকণমান মানে কি 2 চামুচ দি চালোঁ আৰু নিমখটো দিয়াই নাই মই, তথাপিও মানে পানীটো ওলোৱাৰ নিচিনা হৈ গ'লগৈ। আচলতে লগে লগে কৰিব লাগে, মই লগে লগে নকৰিলোঁ যে। লগে লগে কৰিলে ইমান পানীটো নোলায় বাৰু। আৰু এতিয়া মই ইয়াত নিমখ এড কৰি দিলোঁ। আৰু নিমখখিনি সানিলোঁ, তেতিয়া আকৌ অকণমান মানে লগা নিচিনা লাগিছে। আৰু 1 চামুচ, এই সৰু চাহৰ চামুচেৰে দেই, আৰু 2 চামুচ দি দিলোঁ আৰু ইয়াত। এতিয়া ধুনীয়াকৈ মই মিলাই ল'ম। মানে পানীটো ওলোৱাৰ নিচিনা হৈ গ'ল যেন, সেইটো কাৰণে মানে লগে লগে হেৰি কৰা হোৱা হয়, ইমানটো পানী নোলাল হয় বাৰু। আৰু এতিয়া মই এয়া চাওক ধুনীয়াকৈ বাইণ্ডিংটো হৈ গৈছেগৈ। আৰু ইফালে মানে কেৰাহীত মই ফ্ৰাই পেনখনত মানে তেল দি দিলোঁ, দি লৈ এতিয়া গৰম হোৱালৈ বাট চালোঁ। গৰম যেতিয়া হৈ গ'লগৈ আৰু তেতিয়া ধুনীয়াকৈ নিজৰ মানে ইচ্ছামতে মানে চাইজটো দিব পাৰে আৰু তেনেকৈ দি লৈ মই এতিয়া এয়া ফ্ৰাই কৰিম আৰু এতিয়া। বেছি তেল নালাগে, একদম কম তেলেৰে মানে হৈ যায়গৈ। ইচ্ছা কৰিলে আপুনি ডুবাই পেলাইও দিব পাৰে আৰু এনেদৰে অকণমান তেলৰ মাজত তেল দিও মানে দিব পৰা যায় আৰু। এনেদৰে 6-7টামান মই মানে দি দিলোঁ আৰু। এতিয়া এটা ছাইড যেতিয়া হৈ যাবগৈ ভালদৰে, তেতিয়া মানে লুটিয়াই দিব লাগিব। আৰু মাজতে অকণমান জেগা উলিয়াই লৈ আৰু এটা মই ইয়াত দি দিলোঁ। আৰু এটা ছাইড যেতিয়া হৈ যাবগৈ, তেতিয়া মানে লুটিয়াই দিব লাগে আৰু। মানে গোটেই চাৰিওটা কাষ মানে লুটিয়াই মানে ভাজিব লাগিব। এইটো ছাইড হোৱাৰ নিচিনা হৈছে যেন, সেইটো কাৰণে এইটো ছাইড মই লুটিয়াই দিছোঁ এতিয়া। আৰু যিখিনি কোমোৰাৰ ৰস উলিয়াইছিলোঁ, এইখিনি গৰম লাগিছে, গতিকে মই মাজতে খাই দিওঁ আৰু এইখিনি। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে বাৰু জনাবচোন। যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু কোনে ক'ৰ পৰা চাইছে জনাবচোন, জনালে ভাল লাগে। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ, আপোনালোকে যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু জনাব ক'ৰ পৰা কৰিছে। আৰু এনেকৈ বনাই চাবচোন, আৰু যদি বনাইছে তেতিয়াহ'লেও ক'ব। খাৰ তৰকাৰীখন দেখিবলৈ যেনেকৈ মানে লোভনীয় হৈছে, খাবলৈ কিন্তু সঁচাই বহুত সোৱাদ হৈছে। আৰু মোৰ এতিয়া মানে থালখন সজাওঁ, আৰু এইফালে ভাত দিলোঁ, আৰু এইফালে খাৰ তৰকাৰী, আৰু এইফালে মাছৰ ভৰ্তা হয়, আৰু ইফালে হ'ল কোমোৰাৰ বৰাকেইটা। কোমোৰাৰ বৰাকেইটাও কিন্তু বহুত মানে সোৱাদৰ হৈছে। আপোনালোকে বনাই চাব, মই আকৌ আপোনালোকক কৈছোঁ। আৰু এইফালে শুকানে পুৰি ল'লোঁ, সেকি ল'লোঁ 2খন পাপৰ। আৰু নেমু মানে খাব নোৱাৰি, খাৰে আৰু টেঙাই খাব নালাগে, মানে ক্ষতি হয়। আৰু কেঁচা জলকীয়াও 2টা লৈ ল'লোঁ। আৰু সকলোকে ধন্যবাদ দি মোৰ ইমানখিনিতে সামৰিলোঁ।